সোনাক্ষী সিনহাৰ লাগিছে হাহাকাৰ পিতৃ প্ৰাক্তন প্ৰেমিকাৰ সৈতে মুখত অদ্ভুত মিল সোনাক্ষীৰ অৱশেষত মুখ খুলিলে সোনাক্ষীয়ে যিহেতু ৭০-৮০ দশকৰ প্ৰখ্যাত অভিনেত্ৰী ৰীনা ৰয়ৰ মুখৰ সৈতে অভিনেত্ৰী সোনাক্ষীৰ আছে মুখৰ এক হুবহু সাদৃশ্য আনহাতে ৭ বছৰ ধৰি ৰীনা ৰায় আৰু শত্ৰুঘ্ন সিনহাৰ আছিল প্ৰেমৰ সম্পৰ্ক ঘটনাটো কি হয় একাংশৰ দাবী ৭০-৮০ দশকৰ প্ৰখ্যাত অভিনেত্ৰী ৰীনা ৰয়ৰ মুখৰ সৈতে অভিনেত্ৰী সোনাক্ষীৰ মুখৰ এক হুবহু সাদৃশ্য আছে এসময়ত ৭ বছৰ ধৰি ৰীনা ৰায় আৰু শত্ৰুঘ্ন সিনহাৰ প্ৰেমৰ সম্পৰ্ক চলিছিল বুলি চৰ্চা হৈছিল ২ বছৰ পূৰ্বে সোনাক্ষীয়ে ৰীনা ৰায়ৰ সৈতে তুলনা কৰা সন্দৰ্ভত এক সাক্ষাৎকাৰত এই সন্দৰ্ভত মুখ খুলিছিল সোনাক্ষীয়ে পিতৃ আৰু অভিনেত্ৰী ৰীনা ৰায়ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল উল্লেখযোগ্য যে স্বামী জাহিৰ ইকবালৰ সৈতে দাম্পত্য জীৱন উপভোগ কৰিছে অভিনেত্ৰী সোনাক্ষী সিনহাই সোনাক্ষীৰ নাম বহুবাৰ প্ৰখ্যাত অভিনেত্ৰী ৰীনা ৰায়ৰ সৈতে জড়িত হৈ পৰিছে একাংশ মহলত চৰ্চা আছে যে অভিনেত্ৰী ৰীনা ৰায়ৰ সৈতে সোনাক্ষীৰ মুখাৱয়ব বহুতো সাদৃশ্য আছে সোনাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাৰ সৈতে ৰীনা ৰায়ৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলিও চৰ্চা চলিছিল সোনাক্ষীয়ে এক সাক্ষাৎকাৰত এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছিল কি কৈছিল জানো আহক পিছে ডাঙৰ প্ৰশ্ন অভিনেত্ৰীগৰাকীৰ এই বক্তব্যৰ আঁৰৰ কাৰণ কি আছিল একাংশৰ দাবী ৭০-৮০ দশকৰ প্ৰখ্যাত অভিনেত্ৰী ৰীনা ৰায়ৰ মুখৰ সৈতে অভিনেত্ৰী সোনাক্ষীৰ মুখৰ এক হুবহু সাদৃশ্য আছে এসময়ত ৭ বছৰ ধৰি ৰীনা ৰায় আৰু শত্ৰুঘ্ন সিনহাৰ প্ৰেমৰ সম্পৰ্ক চলিছিল বুলি চৰ্চা হৈছিল সোনাক্ষীয়ে পিতৃ আৰু অভিনেত্ৰী ৰীনা ৰায়ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল সাক্ষাৎকাৰটোত সোনাক্ষীয়ে কয় যেতিয়া মই জন্ম লৈছিলোঁ তেতিয়া মোৰ দেউতা আৰু ৰীনা ৰায়ৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল মই ডাঙৰ হৈ এই বিষয়ে গম পাইছিলোঁ মই সকলো বুজিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু দেউতাই পূৰ্বে কৰা কোনো কামৰ বাবে মই দেউতাক আঘাত দিব নিবিচাৰোঁ সকলোৰে কিছুমান নিজৰ নিজৰ অতীত থাকে ৰীনা ৰায়ৰ সৈতে সোনাক্ষীৰ মুখৰ সাদৃশ্যৰ বিষয়ে সোধাত সোনাক্ষীয়ে কয় মই কিন্তু দেখাত মোৰ মাৰ পুনমৰ নিচিনাহে এক সাক্ষাৎকাৰত অভিনেত্ৰী ৰীনা ৰায়ে কয় যে সোনাক্ষী সিনহাৰ সৈতে তেওঁ মুখৰ সাদৃশ্যৰ বিষয়ে হোৱা চৰ্চা কেৱল মাত্ৰ এক কাকতলীয়া চৰ্চাহে অভিনেত্ৰীগৰাকীয়ে কয় ঠিকেই কৈছে এইবোৰ জীৱনৰ কেৱল কাকতলীয়া ঘটনা আনকি জিতেন্দ্ৰৰ মাতৃ আৰু মোৰ মাকো হুবহু যমজ ভগ্নীৰ দৰেই দেখা যায় ৰীনা ৰায় প্ৰথমে শত্ৰুঘ্ন সিনহাৰ সৈতে কালীচৰণ চিনেমাত কাম কৰিছিল যেতিয়া ৰীনা ৰায় কেৰিয়াৰৰ শিখৰত আছিল তেতিয়া তেওঁৰ সম্পৰ্ক আছিল শত্ৰুঘ্ন সিনহাৰ সৈতে এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শত্ৰুঘ্নে অভিনেত্ৰী ৰীনাৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ কৰে তেওঁ কয় মই ভাগ্যৱান যে ৰীনাই মোক তেওঁৰ জীৱনৰ ৭টা অমূল্য বছৰ উপহাৰ দিলে ৰীনাৰ লগত মোৰ সম্পৰ্ক আছিল অতি ব্যক্তিগত পুনমৰ লগত বিয়া হোৱাৰ পিছত ৰীনাৰ প্ৰতি মোৰ অনুভৱ আৰু বাঢ়ি যায় Entertainment Desk, News Z Assam.